হেল্ল'। এই নিতু ভাই হয়নে সীমন্ত? মই সীমান্ত। তোমালোকৰ আজি টুইন বেবী হৈছে বোলে? আমাৰ আমাৰ সৰুৰ পৰা হেৰি গম পাইছো। মোক ছোৱালী। চিনি পাইছা নাই? মই এতিয়ালৈকে পোৱা নাইচোন। মই পিকে কৈ আছো। পিকে দা। অ পালো জামুগুৰি। জামুগুৰি। তোমালোকৰ এয়া একদম গোটেই অসম তোলপাৰ লাগি আছে। জানো এতিয়া কি হৈছে, তাকে বহুতৰ নাই দেখিছো তোমাক বাৰু। মই এটাই বহুত ভাল পাইছো, তোমালোকৰ নিতুৰ কাৰণে গোটেই অসমখনে ইমান আশীৰ্বাদ দিছে নহয়। মানে মই আৰু এটা কথা কওঁ, তুমি বেয়া নাপাওঁ, তোমাৰ সেইখিনি মই ৰেকৰ্ডিং কৰি ৰাখিছো। মই ভিডিঅ' এটা আপলোড দিম, তুমি বেয়া নোপোৱা নহয় ন? নাপাও বাৰু, আমি সেনেকুৱা একো হেৰি কথাও নাপাতো বাৰু। মানে তুমি মানে গোটেই মানুহখিনিয়ে মানে বেবীকেইটা কেনেকুৱা মানে চাবলৈ পুৰা এক্সাইটমেণ্ট হৈ আছে হে। তুমি অকমান কৈ দিয়াচোন, গোটেই অসমৰ মানুহখিনি অলপ শুনক। মানে বেবীকেইটা কেনেকুৱা, মই এজনী দাঙি লৈছিলো। এতিয়া কোনজনী ল'ৰা চাগে গম পাইছা জানো? নাই মই অলপ কনফিউজ। মই মানে এই টুইনছৰ মাজত মোৰ একে খেলি মেলি, মই কেতিয়াও বিচ্ছিন্ন কৰিবই নোৱাৰো। এনে তোমাৰ এই মানে ছোৱালীজনী মানে বাপেক কলে গ'ল? বাপেক আছে, এতিয়া বাপেকো মানে ডিউটিত অলপ হেৰি হৈ আছে যে। এতিয়া মই আছো সেইটো কাৰণে ইয়াতে। তেওঁ মাত এষাৰ শুনিব ভাল আছিলে, কাৰণ অসমৰ ৰাইজে তেওঁৰ মাতটো শুনাইতো অলপ মানে হেৰি হৈ আছে। বা ঠিক আছে, ছোৱালীৰ মাক কেনেকুৱা আছে, মানে নিতু খবৰ কেনেকুৱা এতিয়া? নিতু ঠিকে আছে, খালি বহুত দুৰ্বল হৈ আছে। খালি মানে এতিয়া দুৰ্বল হবই বাৰু, এইটো মানে তাই বহুত দুৰ্বল হৈ গৈছে, কাৰণ টুইনছ আছিল যে। মানে দুজনী ছোৱালী হৈ গ'ল ন? দুজনী ছোৱালীয়ে, আৰু বাকী দুজনী একেই দেখাত, মানে বগা ধুনীয়া। যিহেতু মাক বাপেকো বগা, আগৰ ল'ৰাটোও বগা। গম পাইছো। হওক মানে মই এটা কাৰণে ভাল লাগিলে, তোমাৰ লগত মই আগত কথা পাতি পোৱাই নাই ন, আজি প্ৰথম পাইছো। একো নাই অসমৰ গোটেই ৰাইজে মানে ফেচবুক যিবিলাক ইউজাৰ হয়, বুজিছো গোটেইখিনিয়ে মানে আশীৰ্বাদ দিছে, আৰু সেইকাৰণে মানে খুব ধুনীয়াকে হৈ গৈছে। সেইটো কাৰণে একে মানে মানুহে মানে ইমান খিনি যে মৰম আশীৰ্বাদ দিব বুলি মানে আমি ভাবাই নাছিলো। কাৰণ আমি ইমানো কোনো নহয়, আমি মানে সাধাৰণ মানুহে। সাধাৰণ মানুহ হলেও তোমালোকে নিজে ভাবিছা ন, হয়তো বেলেগে বা কেনেকে ভাবিছে ঠিক নাই, কাৰণ আমিতো সদায় নিজকে সাধাৰণ বুলিয়ে ভাবো দেই। গম পাইছো। এনেই তোমালোকৰ এতিয়া ভিডিঅ' বিলাক চাই পেলাই মই গম পাইছো, মানে বহুতে চাইছে, মানে ভিউজ বিলাক তোমালোকৰ আহিছে, মানে গম পাইছো মানুহ বিলাকে চাইছে। ভাল পাইছে তাকে। কমেণ্ট বিলাকো চাইছো, তোমালোকৰ নিতুৰ কাৰণে বহুতে আশীৰ্বাদ দিছে। তাকে এতিয়া পোৱালি কেইজনী আহিবলগীয়া দিনবোৰ যাতে ভাল হয়, সেইটোয়ে আৰু। নাই সেইটো আশীৰ্বাদ অলৰেডি চবে দিয়ে দিলে। মানে ছোৱালীখিনি দেখিব কেনেকুৱা, মানুহ বিলাকে অসমৰ মানুহে দেখিবলৈ পৰা এক্সাইটমেণ্ট হৈ আছেতো, সেইকাৰণে মানে তোমাৰ মুখৰ পৰা শুনিছো। মানে দেখিবলে কি বুলি ক'ম এতিয়া, মাকৰ নিচিনাই অলপ মাকৰ নিচিনাই। মানে এতিয়া একে সৰুতে অকমান গম পাই নহয় কাৰ নিচিনা হব। মই এজনীহে চাব পালো, এজনী চাবই নাপালো মই। মানে এজনী চাব নালাগে, এনেকুৱা হৈ আছে আৰু। কোনজনী চালো মই নিজে গম নাপালো। মানে অসমৰ মানুহেতো গম পাব, ফটো চটো দিবইতো। অসমৰ মানুহে গম পাব। ঠিকে আছে, আমাৰ আশীৰ্বাদ থাকিল, অসমৰ মানুহৰ পৰা আশীৰ্বাদ থাকিল। তাই কেনেকুৱা কি হৈছে, তোমালোকে আমি ভিডিঅ' বিলাক চাই আছো, ভালে পাইছো। মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল, নিতুক কবা। ধন্যবাদ দেই বহুত। ঠিক আছে, ৰাখিছো ন? ঠিক আছে দিয়ক। খালি ছোৱালী কেইজনী আৰু মানুহ মানে নিতু ধুনীয়া হৈ আছে নহয়, এতিয়া প্ৰব্লেমটো একো নাই। চব ঠিকে আছে, খালি অকমান দুৰ্বল হৈ আছে। খালি মানে টুইনছ হলেও মানে পোৱালি কেইজনী মানে একে ধুনীয়া, মানে কি হয়, টুইনছ হলেও ওজনটো ইমানো কম নহয়, মানে ধুনীয়া ওজন চব ঠিকেই। গোটেইখিনি যে অসমৰ মানুহখিনি আশীৰ্বাদ কিন্তু। সেইটো হয় কিন্তু সেইটো মানে নহয় বুলি একেবাৰে ক'ব নোৱাৰো, কাৰণ মই একদম তেওঁক নিয়াৰ পৰা, তেওঁক নাৰ্ছিঙত সোমোৱাৰ পৰা, আনাৰ পৰা, মানে একদম চেইন টেইন নেকলেছ নাকবুলি খোলাৰ পৰা গোটেইখিনি ভিডিঅ' ৰাইজে চাই আছেতো। গোটেইখিনি আশীৰ্বাদ তাৰ গাত লাগিছে কিন্তু। ঠিক আছে, লাষ্টত মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল, ধুনীয়াকে মানে থাকক, ভালে হওক। আৰু ভিডিঅ'টো আপলোড দিলেতো প্ৰব্লেম একো নাই নহয় ন? নাই একো প্ৰব্লেম নাই দিয়ক। ঠিক আছে, এতিয়া গুড নাইট। গুড নাইট। আৰু ভাগিন কেইজনীক তুমি অকণ চাবা। চাম নিশ্চয়। বাই বাই।